অলপ দেৰি আগত ফেচবুকত হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ ব্যক্তি এগৰাকীৰ এটা মানে ভিডিঅ'যোগে এটা পোষ্ট দেখিলোঁ য'ত তেওঁৰ RSSৰ এগৰাকী ব্যক্তি যেন লাগে। এই বিষয়ে তেওঁৰ ভিডিঅ'টো চাইছে নেকি বা কি ক'ব এই বিষয়ে? মোক এতিয়া তেওঁৰ ভিডিঅ'টো কোনোবাই পঠিয়াই দিছিলে, মই চালোঁ। এতিয়া হিতেশ্বৰ চক্ৰৱৰ্তী কোন সেই বিষয়ে মই বৰ ভালকৈ নাজানো মানুহজনৰ বিষয়ে, কিন্তু তেওঁৰ কথাখিনিৰ পৰা এনেকুৱা লাগে যে তেওঁ বিজেপি বা RSSৰ লগত তেওঁৰ সম্পৰ্ক থকা বা তেওঁলোকৰ যিটো দৰ্শন বা তেওঁলোকৰ যিটো দৃষ্টিভংগী সেইটো সমৰ্থন কৰা ব্যক্তি যেন অনুমান হয়। আৰু ভিডিঅ'টোত দুটা গুৰুত্বপূৰ্ণ কথা আছে। এটা হৈছে তেওঁ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈছিল 2016 চনত, যেতিয়া সোণোৱালৰ মুখ্যমন্ত্ৰীৰ পিছত সোণোৱালে যিখিনি কাম কৰিছে সেইখিনিক ভূয়সী প্ৰশংসা কৰিছে, আৰু তেওঁ হিমন্ত বিশ্বকো ভূয়সী প্ৰশংসা কৰিছে। গতিকে এই দুয়োটাৰ ফালৰ পৰা চালে এনেকুৱা লাগে যেন এই মানুহজন তেওঁ RSS বা বিজেপিৰ তেওঁ এজন নেতৃস্থানীয় ব্যক্তি যেন লাগে। কিন্তু গুৰুত্বটো হৈছে এইটোৱেই, এই ভিডিঅ'টোক লৈ সৃষ্টি হোৱা এইটো যে চৰ্চালৈ আহিছে, দুটা কথাৰ কাৰণে চৰ্চালৈ আহিছে। কি এটা হ'ল যে তেওঁ সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰিছে, তেওঁ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিছে, কিন্তু লগতে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত তেওঁ এটা কথা উল্লেখ কৰিছে যে এচাম দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰী লোক হিমন্ত বিশ্বৰ লগ লাগিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক প্ৰশ্ৰয় দিয়াটো অনুচিত, প্ৰশ্ৰয় দিব নালাগে। এতিয়া বৰ্তমানৰ সুদক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ যি কৰ্মস্পৃহা তাক সকলোৱে শলাগ লৈছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক কিছুমান অপশক্তিয়ে বিপথে পৰিচালিত কৰি আহিছে। এই অপশক্তিসমূহৰ অহংকাৰ, ৰাইজক কৰা তুচ্ছ তাচ্ছিল্য আৰু তেওঁলোকৰ দুৰ্নীতিয়ে মৰমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ছবিখন যথেষ্ট ম্লান কৰি পেলাইছে। এইবাৰ নিৰ্বাচনত আমি কিছু কঠোৰ সিদ্ধান্ত ল'ব লাগিব, যি সিদ্ধান্তই আগন্তুক ভৱিষ্যতত আমাৰ সমাজ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। প্ৰশ্নটো হৈছে এইটো যে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে যিবোৰ ভাল কথা কৈছে বা সৰ্বানন্দ সোণোৱালৰ বিষয়ে যিবোৰ ভাল কথা কৈছে, ঠিকে আছে, তেওঁৰ নিজস্ব দৃষ্টিভংগী, তেওঁ সেইটো দৃষ্টিভংগীৰ মানুহ, সেইটো তেওঁ সমৰ্থন কৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা পিছৰ কথা দুটাহে। এটা হৈছে যে তেওঁ যে ক'লে যে এচাম দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰী লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি হিমন্ত বিশ্ব শৰ্মাৰ লগত জড়িত হৈ পৰিছে, আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তিত কালিমা সানিছে। এইটো এটা গুৰুত্বপূৰ্ণ অভিযোগ। এই অভিযোগটো বিৰোধী দলে অনা নাই, এই অভিযোগটো আনিছে RSS বিজেপিৰ ভিতৰৰ মানুহ, আৰু মই শুনিব পোৱা মতে হিতেশ্বৰ চক্ৰৱৰ্তী অলপ গুৰুত্বপূৰ্ণ পদবীত থকা ব্যক্তি। মই কিমান দূৰ সেইটো সঁচা, কিমান দূৰ মিছা, মই সেই কথাটো নাজানো, কিন্তু মোক 2-4জনে তেনেকুৱাকৈ কৈছে। আৰু 2 নম্বৰ কথাটো তাতোকৈ গুৰুত্বপূৰ্ণ। 2 নম্বৰ কথাটো তেওঁ কি কৈছে যে যিসকল মানুহে ভাৰতীয় জনতা পাৰ্টীৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, RSS ভাৰতীয় জনতা পাৰ্টীৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ইমানেই চেষ্টা কৰি আছিলে, আৰু তেওঁ এইটো স্পষ্টভাৱে কৈছে। দিছপুৰ সমষ্টি 33 নম্বৰ দিছপুৰ সমষ্টিত তেওঁ যে প্ৰাৰ্থীক তেওঁ জয়ন্ত দাস সম্পৰ্কত স্পষ্টভাৱে কৈছে যে জয়ন্ত দাস আজি ইমান দিন ধৰি তাত কাম কৰি আছিলে, বিজেপিৰ হৈ কাম কৰি আছে, RSSৰ হৈ কাম কৰি আছে, সেই RSS বিজেপিৰ যি আদৰ্শ মতাদৰ্শ তাক তুলি ধৰা ব্যক্তি এজন, তেওঁক টিকটৰ পৰা বঞ্চিত কৰি
অইন এজন মানুহক টিকটটো দিয়া হ'ল সেইটো সমষ্টিৰ পৰা, সেই কথাটোত তেওঁ বৰ আপত্তি কৰিছে। লগতে আমি অতি দৃষ্টিকটুভাৱে লক্ষ্য কৰিছোঁ যে দীৰ্ঘদিন ধৰি দলৰ আদৰ্শ নীতিক বুকুত বান্ধি কাম কৰি থকা কাৰ্যকৰ্তাসকলক বঞ্চিত কৰি হঠাতে দল সলনি কৰি দলৰ নীতি আদৰ্শক বুঢ়া আঙুলি দেখুওৱা ব্যক্তিসকলক দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। এনে মূল্যবোধৰ অৱক্ষয়ে কাৰ্যকৰ্তাসকলক আদৰ্শ নিষ্ঠাতকৈ ব্যক্তিনিষ্ঠাৰ প্ৰতিহে অধিক আকৰ্ষিত কৰিব। নেতৃত্বৰ এনে কাৰ্যই কাৰ্যকৰ্তাসকলৰ মনত আঘাত হানিছে। ইয়াৰ জ্বলন্ত উদাহৰণ ৩৩ নং দিছপুৰ বিধানসভা সমষ্টি। বিগত ৩৫ বছৰৰ এক সুদীৰ্ঘ কাল নিজৰ জীৱন যৌৱন দলৰ কাৰণে অৰ্পণ কৰি দলটোক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জয়ন্ত কুমাৰ দাসৰ লগত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যি অন্যায় কৰা হৈছে সেয়াও আমি দুখজনকভাৱে লক্ষ্য কৰিছোঁ। মই দিছপুৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলক আহ্বান জনাওঁ যে আপোনালোকে জয়ন্ত কুমাৰ দাসক ইটাৰ চিনত বিপুল ভোটত জয়ী কৰাওক। আপোনালোকৰ এনে সিদ্ধান্তই হ'ব নেতৃত্বক এই অন্যায়ৰ উচিত প্ৰত্যুত্তৰ। মনত ৰাখিব, অপশক্তিয়ে সমাজত যিমান ক্ষতি কৰে সৎ শক্তিৰ নীৰৱতাই সমাজত তাতোকৈ অধিক ক্ষতি কৰে। আৰু কণ্ডল বৰ আপত্তি কৰিছে। আৰু তেওঁ সেই ক্ষেত্ৰত স্পষ্টভাৱে কৈছে যে সেইবোৰ মানুহক, তাৰমানে প্ৰদ্যুৎ বৰদলৈ আদিৰ দৰে মানুহক যিবিলাকে ৰাতিটোৰ ভিতৰতে দলত ত্যাগ কৰি আহি ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কৰিছে আৰু তেওঁলোকে প্ৰাৰ্থিত্বও পাইছে আৰু দিছপুৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা, সেই কথাটোৰ তেওঁ বিৰোধিতা কৰিছে। এই ব্যক্তিজনে সেই কথাটোৰ বিৰোধিতা কৰিছে। আৰু তাৰ পৰা বোধহয় এনেকুৱা ধৰণৰ কথা এটা হৈছে যে তাৰমানে আৰু সংঘ, বিশেষকৈ ভাৰতীয় মানে RSS বৰ অনুশাসন থকা এটা সংস্থা। গতিকে তেওঁলোকৰ মাজত এক ধৰণৰ অসন্তুষ্টি এটা প্ৰকাশ বুলিয়েই এইটো ক'ব পাৰি। আৰু সেইখিনি কথা তেওঁ প্ৰকাশ্যে কৈছে, মুকলিকৈ কোৱা। আৰু ভিতৰে ভিতৰে তেওঁলোকৰ মনত আৰু বা কিমান গভীৰ অসন্তুষ্টি আছে সেই কথাটো আমি নাজানো। কিন্তু বাহিৰত মুকলিকৈ যিখিনি কথা কৈছে সেই কথাখিনি কিন্তু অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই দুটা কথা, এটা যিটো তেওঁ এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী লোকে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তি ম্লান কৰা বুলি যি কথা কৈছে, সেই তেওঁ সুন্দৰ ভাষাত কৈছে কথাটো, কিন্তু তাৰ অৰ্থটো যিয়ে যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব। আৰু ২ নম্বৰ কথা যিটো কথা কৈছে যে ইমান বছৰ ধৰি RSS বিজেপিৰ যি মতাদৰ্শ, সেই মতাদৰ্শটোত লাগি থকা মানুহজনক নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্ব নিদি সৌসিদিনালৈকে বিজেপিৰ মতাদৰ্শক সমালোচনা কৰা ব্যক্তি এজনক প্ৰাৰ্থিত্ব দিছে। সেই ক্ষেত্ৰত তেওঁ মুকলিকৈ আহ্বান জনাইছে যে তেওঁলোকে দিছপুৰ সমষ্টিৰ ভোটাৰে জয়ন্ত দাসক ভোট দি জয়যুক্ত কৰিব লাগে, প্ৰদ্যুৎ বৰদলৈক ভোট দিব নালাগে। তাৰ মানে কথাটো কি হ'ল? তাৰমানে ভাৰতীয় জনতা পাৰ্টি বা RSSৰ মাজৰে একাংশই প্ৰদ্যুৎ বৰদলৈৰ যিটো প্ৰাৰ্থিত্ব, সেই প্ৰাৰ্থিত্বটো সমৰ্থন কৰা নাই, নহয় জানো? গতিকে সেইফালৰ পৰা এই যিটো ভিডিঅ' আৰু মানুহজন কিমান গুৰুত্বপূৰ্ণ পদবীত আছে মই সেই কথাটো নাজানো, কিন্তু ভিডিঅ'টোৰ পৰা এই দুটা কথা ওলাই আহিছে।